Sistem pendidikan guru oleh Honai Habai. Di semua masa kesaunai, Transport Subcommittee ni members serko onnani Inquiry Subcommittee ni Sistem pendidikan guru oleh Honai Habai. Oi, oh, buku petang balik. ড্রেস বা আমাৰ পোচাকবিলাক বিশেষকৈ মহিলা পোচাকবিলাক এটাৰ পিছত এটা ভালদৰে তেওঁলোকে নিজে বিচাৰ কৰি ৰাখিব লাগিব। আমাৰ ডিমাচা সমাজৰ মাজত আমাৰ আগৰ পূৰ্বপুৰুষ আৰু কিছুমান আগৰ মানুহসকলে তেওঁলোকে এটা কছাৰীসকলে এটা এক বিচাৰিছিল। সেইকাৰণে আমিও এতিয়া যদি আমাৰ এক সকলে হওঁ তেতিয়াহ'লে আমাৰ মাজতে আমি যিটো মেট্ৰিমনিয়েল কিবা কওঁ বা ভাষা কওঁ, যিটো আমাৰ ফেষ্টিভেল হওক বা ট্ৰেডিশ্যনেল কাষ্টমি হওক, এইবিলাক ক্ষেত্ৰত আমি আমাৰ মাজতে ভালদৰে যেনেধৰণৰ হ'ব পাৰে আমি চেষ্টা কৰি চাব লাগিব। সেইকাৰণে মই আজি এই সুযোগ লৈ পেলাই মই আকৌ ক'ব খুজিছোঁ যে আমাৰ আগৰ লিডাৰসকলে politically যিখিনি হওক, politics is always something different for the development of the society. এইটো বেলেগ, কিন্তু এজ এ হোল আমি এজ এ সমাজৰ এজন সভ্য মানুহ হিচাপত আমি সদায় মিলা মিছা কৰি থাকিব কাৰণে আমাৰ মাজতে ভাষাটো আৰু আমাৰ পোচাকবিলাক আৰু ফেষ্টিভেলবিলাকক আমি কৰি কাম কৰি যাব লাগিব। আমাৰ মাজতে অনেক পাঠ্যপুথি প্ৰণয়নৰ কাৰণে আৰু 2025 চনৰ এপ্ৰিল মাহৰ পৰা পাঠ্যপুথি আৰম্ভ কৰিবৰ কাৰণে ঘোষণা চাওক। 2025 চনত আমি প্ৰাইমাৰী লেভেলত ভাষা চৰ্চা কৰিম, গৈ গৈ ইউনিভাৰ্চিটি পালেগে। গতিকে বড়োৰ পৰা আমি শিকিবলগীয়া আছে, বড়োৰ পৰামৰ্শ দিবলগীয়া আছে বুলি মই অনুভৱ কৰোঁ। যিয়ে নহওক, জনজাতি ভাই, জনজাতি জ্যেষ্ঠ হিচাপে, সংখ্যা গুৰু হিচাপে তেখেতলোকক আমি শ্ৰদ্ধা কৰোঁ আৰু তেখেতলোকক আমি কিছু ক্ষেত্ৰত সংস্মৰণ কৰোঁ। যিবোৰ ইউনিভাৰ্চিটি আমাৰ ধেমাজি বা নিচেই ওচৰত আমি যাওঁ, গুৰু বিল্ডিং এটা আছে, ক্লাছ কৰে, তাত যাওঁ, চাহ পানী খাওঁ, চৰ্চা কৰোঁ, ভাষাৰ কথা পাতোঁ। তেখেতলোকে কয় বিল্ডিং হৈছে, তথাপিতো সমস্যা আছে, আমাক প্ৰেৰণা দিয়ে মিচিং জাতিটো আগবাঢ়ক, ভাষা চৰ্চা কৰাৰ যুৱক যুৱতী সৃষ্টি কৰক, তেখেতলোকে আমাক পৰামৰ্শ দিয়ে। গতিকে আমি বড়োৰ পৰা আমি অনুসৰণ কৰোঁ আৰু বড়োৰ পৰা আমি শিকিবলগীয়া বহুত আছে বুলি আমাৰ সমাজত চৰ্চা হয়। যিয়ে নহওক, মিচিং, তিৱা, ৰাভা, দেউৰী এই 5টা জনজাতিক প্ৰাথমিক পৰ্যায়ত 2025 চনৰ পৰা পাঠ্যপুথি প্ৰণয়নৰ কাম আৰম্ভ কৰা হ'ল আৰু শিক্ষাদান আৰম্ভ কৰাৰ কথা চৰকাৰে ঘোষণা কৰিছে। এই চেগতে চৰকাৰলৈ আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1985 চনতেই মিচিং ভাষা শিক্ষক নিযুক্তি দিছিল অসম চৰকাৰে, কিন্তু ভাষাটোক মাধ্যম কৰি দিয়া নাছিল। গতিকে আজিৰ তাৰিখত 1985 চনতে ঘোষণা কৰা, নিয়োগ কৰা আমাৰ শিক্ষক শিক্ষয়িত্ৰী মিচিং মাধ্যমত হৈ থকা নাই। তেখেতলোকে গৈ মিডিয়ামত আছামিজ মিডিয়াম বিভিন্ন ধৰণৰ ক'ৰবাত হেডমাষ্টাৰ, ক'ৰবাত ক্লাছ ছাবজেক্ট টিচাৰ হিচাপে নিয়োজিত হৈ গ'ল আৰু মিচিং ভাষা তেতিয়া তেনেকৈ চৰ্চা শেষ হৈ গ'ল। অসম চৰকাৰে 2024 চনৰ ফেব্ৰুৱাৰীত মাধ্যমিক পৰা ঘোষণা কৰাৰ পাছত আমি 2025 চনৰ পৰা পাঠ্যপুথি প্ৰণয়ন আৰু শ্ৰেণী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছোঁ। আৰু এই চেগতে আমি চৰকাৰক কৈছোঁ যে এই ৰাভা, দেউৰী, মিচিং আৰু তিৱা এই ডিমাকুছী অঞ্চলত আজি আমাৰ
ধৰ্মীয় সংগঠন বড়ো ভাই বন্ধুসকলে আমাৰ এই অঞ্চলৰ সুন্দৰ চৌহস্থিত বড়ো সাহিত্য সভা আজি পালন কৰিছে আৰু এই সভাৰ আজি দ্বিতীয় দিন এই দ্বিতীয় দিনত আজি আমাৰ অতি সৌভাগ্য যে আজি বড়ো সাহিত্য সভাস্থলীত আমাক কি গুণ দেখি আমাক ইয়ালৈ মাতি আনিলে আমি নাজানো যিয়েই নহওক মানুহে মানুহৰ বাবে Hey,